Hello friends, welcome to my YouTube channel. আজি আপোনালোকলৈ লৈ আছে ACS ফাৰ্ষ্ট ইয়াৰৰ মেথমেটিক এক্সাৰসাইজ 1.4 ৰ কুৱেশ্যন নম্বৰ 1 ৰ পৰা 4 লৈকে আমি সলভ কৰিম। তেন্তে ভিডিঅ'টো দেৰি নকৰাকৈ আৰম্ভ কৰো আহা। এক নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা। তলৰ প্ৰতিযোৰ সংগতিৰ মিলন উলিয়াব লাগে। মিলন মানে ইংলিছত কয় ইউনিয়ন। এইটো চিম্বলটো ইউনিয়ন, এইটোক মিলন কয়। এক নম্বৰটো কি দিছে চোৱা। x equal 1 3 5 y equal 1 2 3 কুৱেশ্যন নম্বৰ 1 ৰ টো চোৱা। এইটো দিয়া আছে 1 2 3 5 1 3 5 x ৰ মান দিয়া আছে y 1 2 3। এতিয়া আমি ইউনিয়ন উলিয়াব লাগে। মিলন x ইউনিয়ন y ইকুৱেল দুইটাটো মিলন উলিয়াব লাগে। ইয়াত দিয়া আছে 1 3 5 1 2 3। তেন্তে আমি এইটো লিখিব পাৰোঁ 1 2 3 5। ইয়াতো 1 আছে, ইয়াতো 1 আছে। ইয়াত 2 নাই, কিন্তু ইয়াত 2 আছে। এইটো কাৰণে দিলোঁ। ইয়াত 3 আছে, ইয়াতো 3 আছে। ইয়াত 5 আছে, ইয়াত 5 নাই কাৰণে ইয়াত 5 দিছোঁ। এইটো কুৱেশ্যন নম্বৰ 1 ৰ সলভ। 2 নম্বৰটো চোৱা। এ দিয়া আছে বাৱেল। A E I O U টো বাৱেল হয়। বি দিয়া আছে A B C। এইটো A ইউনিয়ন B উলিয়াব লাগে আমি। চোৱা A ইউনিয়ন B ইকুৱেল A E I O U। A B C দিয়া আছে ইউনিয়ন বুলি ক'লে বুজায় যে দুইটাটো মিলন হ'ব লাগিব, দুইটাটো মিলাব লাগিব। তাৰ কাৰণে এইটো এনেকৈ আমি লিখিব পাৰোঁ A B C চিৰিয়েলকৈ লিখি দিয়া। A B C এইটো অলৰেডি ইয়াত আছে আৰু এবাৰ লিখিব নালাগে। A B C আৰু E I O U। এইটো হৈছে কুৱেশ্যন নম্বৰ 2 ৰ সলভ। 3 নম্বৰ কুৱেশ্যনটো চোৱা। A ইকুৱেল দিয়া আছিলে x এটা স্বাভাৱিক অংকীয়া আৰু 3 গুণিতক। 3 গুণিতক হৈছে মানে 3 গুণিত 3 3 গুণ 6 3 3 গুণ 9 এইবিলাক দিব লাগিব। 3 গুণিতক হৈছে। বিটো দিয়া আছে চা b ইকুৱেল x এটা 6তকৈ সৰু স্বাভাৱিক অংকীয়া। 6তকৈ সৰু কৈছে, 6তকৈ সৰু। নহ'লেতো আমি লিখিব লাগিব 1 2 3 4 5। 6টো লিখিব নালাগে, 6তকৈ সৰু কৈছে। নহ'লে আমি এইটো এনেকৈ লিখিব পাৰোঁ a ইকুৱেল 3 গুণিতক কৈছে। 3 গুণিত 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12। এইটোত যাব গৈ থাকিব। তাৰপিছত বিটো হ'ব 6তকৈ সৰু স্বাভাৱিক অংকীয়া কৈছে। 6তকৈ সৰু স্বাভাৱিক অংকীয়া। নহ'লে এইটো হ'ব 1 2 3 4 5 6। এইটো আমি A ইউনিয়ন B উলিয়াব লাগে। A ইউনিয়ন B ইকুৱেল 1 2 3 3 3 আছে 3 4 4টো ইয়াত আছে 5 6 7 ডট ডট গৈ থাকিব। এইটো আমাৰ কুৱেশ্যন নম্বৰ 3 ৰ সলভ নহয়, কুৱেশ্যন নম্বৰ 3 ৰ সলভ। কুৱেশ্যন নম্বৰ 4 চোৱা। A ইকুৱেল A দিয়া আছে A ইকুৱেল x এটা স্বাভাৱিক অংকীয়া আৰু 1 অপেন x ক্ল'জ 6। এইটো চিম্বলটো হ'লে অপেন কয়, এইটো হ'লে ক্ল'জ কয়। এইটো কৈছে যে এইটো নাই দেই। এইটো কৈছে যে 1তকৈ সৰু। এইটো কৈছে 6তকৈ সৰু হ'ব পাৰে নতুবা 6 হ'ব পাৰে। বিত কি কৈছে চোৱা। b ইকুৱেল x এটা স্বাভাৱিক অংকীয়া আৰু 6 অপেন x অপেন 10। 6তকৈ সৰু আৰু 10তকৈ সৰু। এইটো চিম্বলটো হ'লে অপেন কয়, এইটো হ'লে ক্ল'জ কয়। তেন্তে আমি লিখিব পাৰোঁ এইটো A ইকুৱেল 1 অপেন 6 ক্ল'জ কৈছে। এইটো আমি লিখিব পাৰোঁ 1 অপেন কৈছে। 1 অপেন কৈছে, 1 নহ'ব নহ'লে 2।
2 3 4 5 6 এনেকৈ হ'ব ক্ল'জ হ'লে 6তকৈ সৰু নতুবা 6 হ'ব পাৰে অপেন হ'লে 1তকৈ সৰু 1 হ'ব নোৱাৰে কিন্তু বিটো হ'ব x এটা স্বাভাৱিক অংকীয়া আৰু 6 অপেন 10 অপেন কৈছে 6 আৰু 10টো লিখিব নালাগে 6 আৰু 10ৰ ভিতৰত কিমান অংকীয়া আছে এইটো লিখিব লাগে 5 6 7 8 9 এটা এইটো a ইউনিয়ন b উলাই দিয়া a ইউনিয়ন b ইকুৱেল 2 3 4 5 6 7 8 9 এতিয়া চোৱা 2 টো ইয়াত আছে ইয়াত নাই তথাপিও লিখিব লাগিব দুইটাটো ইউনিয়ন কৈছে মিলন দুইটাটো মিলাই দিব লাগে এইটো 2 3 4 5 2 3 4 5 ইয়াত আছে তাৰপিছত 5 6 7 8 9 5 6 7 8 9 দুইটাটো মিলাই দিলো আমি এতিয়া কোৱেশ্চন নাম্বাৰ 4 সলভ কোৱেশ্চন নম্বৰ 5 কি দিয়া আছে চোৱা a ইকুৱেল 1 2 3 b ইকুৱেল ৰিক্ত সংগতি এইটো চিম্বলটো কয় ৰিক্ত সংগতি a ইকুৱেল 1 2 3 b ইকুৱেল ৰিক্ত সংগতি মানে একোৱে নাই একো নথকা বুজায় ৰিক্ত সংগতিটো a ইউনিয়ন b b টো একোৱে নাই ৰিক্ত সংগতিটো একোৱে নাই বুজায় তেনেহ'লে আমি এইটো 1 2 3 এইটোৱে হ'ল ইমান ইজি কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে চোৱা ধৰা হ'ল a ইকুৱেল ab b ইকুৱেল a b c a সাবসেট b এইটো চিম্বলটো কয় সাবসেট a সাবসেট b হয়নে হয় চোৱা ইয়াত a b আছে ইয়াত a b c আছে দুইটাটো সাবসেট হয় এটা এইটো কৈছে a ইউনিয়ন b কি কোৱেশ্চন নম্বৰ 1 ৰ নিচিনাকৈ কৰিব লাগে এইটো a ইউনিয়ন b এইটো a ইউনিয়ন b টো উলিয়াই দিয়ক ইয়াৰ তোৰ a ইউনিয়ন b উলাই দিয়া a b c দি আছে তেন্তে এইটো হ'ব a b c a ইয়াতো আছে a আমি দুইবাৰ লিখিব নোৱাৰো ইয়াতো b আছে আমি দুইবাৰ লিখিব নোৱাৰো এবাৰ লিখিব পাৰো পুনৰাবৃত্তি নহয় মানে এবাৰ লিখিব নোৱাৰো 3 নম্বৰটো চোৱা a আৰু b অংকটি দুটা এনেকুৱা যে a সাবসেট b a ইউনিয়ন b কি এইটো 2 নম্বৰ কুৱেশ্যনটোৰ নিচিনা আৰু চোৱা ইয়াতো a b দিয়া আছে a সাবসেট b হয়নে বুলি কয় হয় a সাবসেট b হয় নহলে এটো হ'ব a b a সাবসেট b এটো হয় নহলে a ইউনিয়ন b কি হ'ব a ইউনিয়ন b b হ'ব a b c অতনিটো b পাইছিলে এটো b ৰ চোৱা a b c এটো b ৰ নহয় জানো তো ডাইৰেক্ট b বুলি লিখিলেও হ'ব তো a b c বুলি লিখিলে দিলেও হ'ব 4 নম্বৰ কুৱেশ্যনটো কি দি আছে চোৱা যদি a ইকুৱেল 1 2 3 4 b ইকুৱেল 3 4 5 6 c ইকুৱেল 5 6 7 8 আৰু d ইকুৱেল 7 8 9 10 তেন্তে a ইউনিয়ন b উলিয়াব লাগে a ইউনিয়ন c এটো ইজি আমি কৰি আছো 1 নম্বৰ কুৱেশ্যন বিলাকত চোৱা অলৰেডি এইবিলাক দিয়া আছে 1 নম্বৰ 4 নম্বৰ একটো চোৱা নহল a ইউনিয়ন b টো হ'ব a ইউনিয়ন b ইকুৱেল কি হ'ব a দিয়া আছে 1 2 3 4 b দিয়া আছে 3 4 5 6 ইউনিয়ন কৈছে মিলন মিলাই দিব লাগে 1 2 3 4 3 4 টো দুইবাৰ নিলিখো তাৰপিছত 5 6 5 6 আছে এটো হৈ গল 1 নম্বৰ 2 নম্বৰটো চোৱা 2 নম্বৰটো কি দিয়া আছে a ইউনিয়ন c ইকুৱেল a ইউনিয়ন c কৈছে এতিয়া a ইউনিয়ন c a দিয়া আছে 1 2 3 4 c দিয়া আছে 5 6 7 8 এতিয়া হবে টু 1 2 3 4 ইয়াত দিয়া আছে 5 6 7 8 5 6 7 8 এটো 2 নম্বৰটো হল এটা 3 নম্বৰটো চোৱা 3 নম্বৰটো চোৱা 3 নম্বৰত কি দি আছে b ইউনিয়ন c
B ইউনিয়ন C ইকুৱেল B কিমান দিয়া আছিলে 3 4 5 6 C টো কিমান দিয়া আছে 5 6 7 8 তেন্তে আমি লিখিব পাৰো 3 4 5 6 5 6 5 6 তো দুইবাৰ নিলিখো 7 8 তো 3 নম্বৰটো হ'ল এতিয়া 4 নম্বৰটো চোৱা B ইউনিয়ন D ইকুৱেল কি হ'ব B দিয়া আছে 3 4 5 6 D দিয়া আছে 7 8 9 10 B দিছে 3 4 5 6 D দিছে 5 6 7 8 9 10 এইটো 4 নম্বৰটোৰ এনেকুৱা হ'ব চোৱা 3 4 5 6 7 8 9 10 3 4 5 6 7 8 9 10 সিৰিয়ালকে গৈ আছে এইটো 5 নম্বৰটো কি দিয়া আছে A ইউনিয়ন B ইউনিয়ন C চোৱা এইটো A ইউনিয়ন B ইউনিয়ন C A দিয়া আছে 1 2 3 4 B দিয়া আছে 3 4 5 6 C দিয়া আছে 5 6 7 8 গোটেই কেইটা একেলগে ইউনিয়ন কৰি দিব লাগে একেলগে লিখি দিব লাগে তেন্তে হ'ব 1 2 3 4 5 6 7 8 এইটো 5 নম্বৰটো এনসাৰটো এনে হ'ব 6 নম্বৰটো চোৱা 6 নম্বৰটো দিয়া আছে A ইউনিয়ন B ইউনিয়ন D এইটো হ'ব চোৱা A ইউনিয়ন B ইউনিয়ন D A দিয়া আছে 1 2 3 4 B দিয়া আছে 3 4 5 6 এতিয়া C কোৱা নাই D কৈছে এতিয়া চোৱা D কৈছে এতিয়া 7 8 9 10 A B D সবটো লেটাৰিকে লিখি দিয়া 1 2 3 4 5 6 7 8 9 10 হৈছে ব্লাৰ হৈছে যে এইটো হৈছে কুৱেশ্যন নম্বৰ 6 এতিয়া চাৰ্টটো চোৱা চাৰ্টত দিয়া আছে A সৰি B ইউনিয়ন C ইউনিয়ন D ইকুৱেল কি হ'ব B ইউনিয়ন C ইউনিয়ন D B C D তিনিটাটো লিখি দিব লাগে B C তিনিটাটো ইউনিয়ন লিখি দিব লাগে তেন্তে হ'ব চোৱা 3 4 5 6 7 8 9 10